মই অতিকে সুখী অনুভৱ কৰিছোঁ যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদে এই বিখ্যাত চান্দৰডিঙা পাগলা বাবা মন্দিৰৰ এটি প্ৰৱেশদ্বাৰ 10 লাখ টকাৰে নিৰ্মাণ কৰিব ওলাইছে আৰু ইয়াত সৌভাগ্যক্ৰমে এই অনুষ্ঠানটোত মই উপস্থিত থাকিবলৈ পাইছোঁ। এই অনুষ্ঠানটি আপোনালোকে জানে এতিয়া ঐতিহাসিক অনুষ্ঠান, কিংবদন্তিৰ সম্বলিত অনুষ্ঠান। এই অনুষ্ঠানটিৰ সৈতে সমগ্ৰ বিশ্ব পৰিচিত হৈছে বিভিন্ন ধৰণে। ইয়াত মই কমতাপুৰ স্বায়ত্ত পৰিষদক অনুৰোধ জনাইছোঁ এটা টুৰিষ্ট ডেষ্টিনেশ্যন চেণ্টাৰ হিচাপে তেখেতসকলে গঢ়ি তুলিব আৰু মই আশা কৰিছোঁ যে তেখেতসকলে এই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাসো দিছে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাম আৰু কেন্দ্ৰ চৰকাৰকো অনুৰোধ জনাম, যিহেতুকে কিন্দৰ বেউলাৰ স্মৃতি বিজড়িত হৈ আছে, বিখ্যাত চান্দ সদাগৰৰ কথা ইয়াত আছে আৰু ইয়াৰ পৰাই বিশ্বৰ বিভিন্ন ঠাইৰ সৈতে এটা নদী যোগাযোগৰো এটা মুখ্য কেন্দ্ৰস্থল হিচাপে এই জেগাটো পৰিচিত আৰু এই ক্ষেত্ৰত আগতে ব্যৱস্থা লৈছে। মই ভাবোঁ আৰু এটা টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে ইয়াক গঢ়ি তোলাৰ এটা সম্ভাৱনা আছে। এই ক্ষেত্ৰত কমতাপুৰ স্বায়ত্ত পৰিষদ আৰু অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিব। আমি সবকে এটা জোরকে হাত চাপে আমি দিদির ওখানে অনুরোধ জানাইছি। ইয়ার পিছতে আমি সম্বোধন জানাম আমার মন্দির সম্মাননা জানাম। ইয়াৰ পিছতে আমি সম্মাননা জানাম আমাৰ কমতাপুৰে এবাৰ ৰাখিব লাগে। মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া মোক কৈছে এবাৰ পাৰ্টিত দিবলৈ ভাল। কমলাপুৰ অট'নমাছ কাউন্সিলৰ CM ভাতৃপ্ৰতিম দিবেশ্বৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু সকলো আটাইকেইগৰাকী EM এই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি
হয়, শালকচা অঞ্চলবাসীৰ কাৰণে আজি এটা খুব আনন্দৰ দিন। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় ডাঙৰীয়া আৰু মোৰ বিভাগীয় পুঁজিৰ পৰা 10 লাখ টকা এটা আবণ্টন দিয়া হৈছে আমাৰ মন্দিৰৰ মূল তৰণৰ কাৰণে। এই আমাৰ পাগলা বাবা চান্দডিঙা পাগলা বাবা মন্দিৰৰ কাৰণে 10 লাখ টকা এটা আবণ্টন দিয়া হৈছে। আৰু এই কামৰ আজি শুভ আৰম্ভণি আমাৰ সন্মানীয় MP কামাখ্যা প্ৰসাদ হাজা ডাঙৰীৰ দ্বাৰা আজি শুভ উদ্বোধন কৰা হ'ল। আৰু চাওক, ইতিমধ্যে আমাৰ যিটো প্ৰয়াস আছে কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা আমি ইতিমধ্যে চিন্তা কৰিছোঁ যিহেতু এইখন এইটো মন্দিৰ সকলোৰে কাৰণে এটা আস্থা আৰু ভক্তিৰ এটা স্থলী হৈ আছে। এই ক্ষেত্ৰত আমি যিমান পাৰোঁ এই মন্দিৰৰ ক্ষেত্ৰত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আগন্তুক দিনত আমি ইয়াৰ ডেভেলপমেণ্ট কৰি যাম। হয়, আজি আমাৰ শালকচাৰ চান্দডিঙা মন্দিৰ আৰু শালকচাবাসী ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন। আজি আমাৰ বহুদিনৰ পৰা আমি আশা থকা আমাৰ যিটো চান্দডিঙা পাগলা বাবা মন্দিৰৰ যিটো মূল তৰণ, সেই তৰণটো আমি বহুদিনৰ পৰা চেষ্টা কৰি যদিও আছিলোঁ আমি কৰিব পৰা নাই। আজি কমতাপুৰ সাহিত্য পৰিষদৰ আবণ্টিত ধনেৰে কমতাপুৰ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় ডাঙৰীয়া আৰু আমাৰ EM কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াৰ নেতৃত্বত এখেতৰ আবণ্টিত পুঁজিৰে আজি আমাৰ যিটো আমাৰ মন্দিৰৰ যিটো মূল তৰণ, এই তৰণটো আজি আধাখিলা স্থাপন কৰিছোঁ। আৰু সৌভাগ্যক্ৰমে আমাৰ মাজত আজি উপস্থিত হৈছে আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। আৰু আমাৰ এই তাছা ডাঙৰীয়া অহাৰ কাৰণে আমি এখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ মন্দিৰৰ কাম বহুত বাকী আছে। এতিয়া আমাৰ অতিথিশালাৰ পৰা আৰম্ভ কৰি মন্দিৰৰ চাৰিসীমাৰ পৰা আৰম্ভ কৰি আমাৰ মন্দিৰৰ বহুত কাম বাকী আছে। গতিকে অনাগত দিনত আপোনালোকক সকলোৰে সহায় সহযোগিতা কামনা কৰি আমি মন্দিৰৰ অতিথিশালাৰ লগতে আমি যি আমাৰ মন্দিৰৰ যি চাৰিসীমা আছে এই চাৰিসীমাটো আমি সোনকালে এৰি কৰিব লাগে, পূৰ্ণ কৰিব লাগে। আৰু লগতে এইখন অনুষ্ঠানত আজি চবেই অহাৰ কাৰণে মই চবকে পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ তৰফৰ পৰা আৰু মন্দিৰ কমিটিৰ ফালৰ পৰা।